नमस्कार बंधुসকল आपनालोके देखा पाइছে यूट्यूब चैनल बैंक साथी मैं आपनार बंधु सुबल विश्वास। आज आमी कथा पातिम गरम दिनत माशरूम खेती केनेকৈ करिब लागे। प्रथमते आमी शीतकालत जेनेকৈ खेती करिছো ठीक तेनेকৈ गरम दिनतो आमी आजिकाली खेती करिब पारो कारण माशरूम आजिकाली 12 माहे खेती करिब पारि। गतिके बंधुসকল माशरूমৰ জাত বিভিন্ন ধৰণৰ জাত আছে। এই জাতবিলাক যদি আমি গম পাই যাও তেতিয়াহলে 12 মাহ আৰু খেতি কৰিব পাৰিম আৰু লগতে ঘৰৰ অলপ খাল কলনি কৰিব লাগিব। হিউমিডিটি বিভিন্ন ধৰণৰ হাই পাৱাৰ বীজ আৰু লগতে ঘৰৰ যি মেকিং যেটো ঘৰ সজোৱা পদ্ধতি তাৰ উন্নতি সাধন কৰি আমি গৰমৰ দিনতো মাছৰুম খেতি কৰিব পাৰিম। হয় বন্ধুসকল আজি আমি কথা পাতিম ঠিক গৰমৰ দিনৰ কেইটামান খেতিৰ সাৱধানতাৰ বিষয়ে যিবিলাক আমি যদি আমি মনত ৰাখো তেতিয়াহলে আমি নিশ্চয় গৰমৰ দিনতো আমি মাছৰুম খেতি কৰিব পাৰিম। বন্ধুসকল দেখা হৈছে যে ওয়েস্টাৰ মাছৰুমৰ জাত বিভিন্ন ধৰণৰ জাত আছে যেনেকৈ প্লিউৰোটাছ ফ্লৰিডা, প্লিউৰোটাছ অষ্ট্ৰিয়েটাছ। এই জাত কেইটাৰে আকৌ হাই পাৱাৰো আছে। প্লিউৰোটাছ অষ্ট্ৰিয়েটাছ যেটো এটা প্লেন আছে আৰু এটা পাৰ্ট 2 আছে। প্লিউৰোটাছ 2 বুলি যেটো আছে এটো গৰমৰ দিনত কৰিব পাৰি। গতিকে বন্ধুসকল আমি যদি বীজৰ যি চেঞ্জ বীজটো পৰিৱৰ্তন কৰি লৈ আমি গোটেই বীজ গৰমতো আমি মাছৰুম খেতি কৰিব পাৰি। এতিয়া আমাৰ হাতত এয়া বীজ দেখিছে, এই বীজটো গৰমৰ বীজ, এয়া গেহুৰ বীজ হয় আৰু ধানৰ দ্বাৰা বীজ তৈয়াৰ কৰিব পাৰে। ধানৰো বীজ আছে। বীজটো ধান আৰু গেহুৰ মাজত কোনো পাৰ্থক্য নাই। আসল কথা কি মাইচেলিয়ামটো যেটো ৰান কৰিছে গেহুৰ ওপৰতো ৰান কৰিছে আৰু ধানৰ ওপৰতো ৰান কৰিছে। গতিকে মাইচেলিয়ামটোহে বীজ আচলতে। ধান আৰু গেহু বুলি কোনো বীজ নাই। একচুৱেলি এইটো খাদ্যহে, গেহুটো খাদ্য, মাইচেলিয়ামটো তাৰ ওপৰত ৰান কৰে। গতিকে আচলতে মাইচেলিয়ামটোহে আচল মাছ যিটো কওঁ আমি স্পন, এইটো মাইচেলিয়ামহে। গতিকে ধান আৰু গেহুৰ মাজত কোনো পাৰ্থক্য নাই। আপোনালোকে যিকোনো বীজ আপোনালোকে লৈ ইউজ কৰিব পাৰে। এতিয়া আমাৰ হাতত এয়া দেখা পাইছে প্লিউৰোটাছ অষ্ট্ৰিয়েটাছ 2 যিটো গৰম সহ্য কৰিব পাৰে। গতিকে বন্ধুসকল আপোনালোকে অৰ্ডাৰ কৰিব। আমাৰ তাত গৰমৰ স্পন আহি পাইছে আৰু গ্ৰেড 1 স্পন আহি পাইছে। গতিকে খেতি কৰাত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ গৰমৰ দিনত যেটো হিউমিডিটি আৰু টেম্পাৰেচাৰ এটো কন্ট্ৰোল কৰিব লাগে। আমাৰ ঘৰৰ ভিতৰৰ টেম্পাৰেচাৰটোহে কন্ট্ৰোল কৰিব লাগে। তাৰ বাবে বিভিন্ন ধৰণৰ আমি ব্যৱস্থা ল'ব লাগিব। প্ৰথমতে আমি ঘৰৰ চাৰিওফালে নেট লগাই দিব লাগিব যাতে মাখি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। গৰমৰ দিনত মাখিৰ উৎপাতহে বেছি আৰু মাখিয়ে ভিতৰত গৈ কণী পাৰে। এই যিবিলাক চিলিণ্ডাৰ আপুনি বনাব সেই চিলিণ্ডাৰৰ ভিতৰত চিলিণ্ডাৰত কৰা ফুটাবোৰৰ ভিতৰত মাখিয়ে কণী পাৰি দিয়ে। সেইকাৰণে ঘৰৰ চাৰিওফালে নেট লগাব লাগে আৰু যেতিয়া চিলিণ্ডাৰটো বনাব সেই চিলিণ্ডাৰৰ যিবিলাক ফুটা কৰিব সেই ফুটাবোৰত তুলা লগাই দিব যাতে তাত মাখি সোমাব নোৱাৰে। মাখি যদি সোমায় তাত কণী পাৰিব আৰু কণী পাৰিলে আপোনাৰ তাত বিভিন্ন ধৰণৰ বেমাৰৰ উৎপন্ন হ'ব আৰু সেই কণী পৰা বিভিন্ন ধৰণৰ পোক, দীঘল দীঘল কলা পোক এবিধ দেখা পোৱা যায়। গতিকে বন্ধুসকল আপোনালোকে যদি এইটো কেয়াৰ কৰে তেতিয়াহ'লে আপোনাৰ পোক পৰুৱা বা এই মাখিৰ উৎপাত যেটো সেইটো আপুনি দূৰ কৰিব পাৰিব। আৰু যদি মাখি কণী পাৰিছে তেতিয়াহ'লে আপুনি মেডিচিন ইউজ কৰিব। এক নম্বৰ আপুনি নিম তেল, সাইপাৰমেথ্ৰিন আৰু যেটো আপোনাৰ চিত্ৰনলা বুলি এবিধ মেডিচিন পোৱা যায় এইবিলাক আমি ইউজ কৰিব পাৰোঁ। নিম তেলটো আপুনি চিলিণ্ডাৰ বনোৱাৰ 2-1 পিছে পিছে আপুনি ৰেগুলাৰ স্প্ৰে কৰিব। লগতে বেবিষ্টিন সেইটো স্প্ৰে কৰিব 2 দিন পিছে পিছে আৰু নিম তেল, বেবিষ্টিন আৰু চিত্ৰনলা যেটো তুলাত লগাই আপুনি বেডবিলাকৰ আশে পাশে তাতে থৈ দিব লাগিব। তুলাত তিয়াই পেলাই চিত্ৰনলা তিয়াই তাত থৈ দিলে তেতিয়া মাখি তাত নাহে বা নিগনি তাত আহিব নোৱাৰে।
গতিকে বন্ধুসকল এনেকৈ আপোনালোকে যদি ব্যৱস্থা লয় তেতিয়াহ'লে গৰমৰ দিনতো আপোনালোকে মাছৰুম খেতি কৰিব পাৰিব। নেক্সট হ'ল আপোনালোকৰ হিউমিডিটি কণ্ট্ৰলিং। ঘৰৰ যিটো আৰ্দ্ৰতা, আমি আৰ্দ্ৰতা চেক কৰিবৰ কাৰণে এনেকুৱা মেচিন আমি ল'ব পাৰোঁ, যিটো আপোনালোকে দেখা পাইছে ইয়াত আৰ্দ্ৰতা আৰু টেম্পাৰেচাৰ দুটাই ইয়াত দেখা পোৱা যায়। 300-400 টকাৰ ভিতৰত আপুনি এই মেচিনটো এমাজনৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰে। গতিকে বন্ধুসকল হিউমিডিটি কণ্ট্ৰল কৰিবৰ কাৰণে আপোনালোকে মেচিন লগাওক। যদি হিউমিডিটি কম হৈছে তেতিয়ালৈকে 40 বস্তা বা যিটো মৰাপাটৰ বস্তা আছে এই বস্তাবোৰ ঘৰৰ চাৰিওফালে ৱালৰ চাৰিওফালে আপোনাৰ ওলমাই দিব আৰু তাতে ৰেগুলাৰ পানী স্প্ৰে কৰিব। আৰু বস্তাবোৰ ওলমোৱাৰ আগতে মানে তিয়াই ল'ব, নহ'লে এই যেতিয়া স্প্ৰে কৰিব তেতিয়া পানী টানি ল'বলৈ যিটো কেপাচিটি এইটো নাথাকে। গতিকে আগতে তিয়াই লৈ তাৰপিছত ওলমাব, তাৰপিছত যেতিয়াই স্প্ৰে কৰিব ই অতিৰিক্ত পানী শুকি ল'ব। গতিকে ৰুমটোৰ যিটো টেম্পাৰেচাৰ বা আৰ্দ্ৰতা এইটো ৰক্ষা কৰাত বহুত সহায়ক হ'ব। আৰু দিনত কমেও 2 বাৰ পানী স্প্ৰে কৰিব লাগিব। আৰু যদি পাৰে ফ্ল'ৰত পানী ঢালি দিব। যদি পকা আছে তেন্তে চাৰিওফালে বেৰ দি বা আপুনি চাৰিওফালে যাতে পানীটো ওলাই যাব নোৱাৰে ঠিক তেনেকৈ আপুনি তলত পানী ঢালি দিব, তেতিয়াহ'লে হিউমিডিটিটো কণ্ট্ৰল হৈ থাকিব আৰু আপোনাৰ আৰ্দ্ৰতাও ৰক্ষা হ'ব, হিউমিডিটি কণ্ট্ৰল হৈ থাকিব। নেক্সট হ'ল যদি আমি তলত ফ্ল'ৰত বালি দি দিওঁ বা আধা ফুট বা 1 ফুট ওখ কৰি যদি আমি বালি দি দিওঁ আৰু সেই বালি যদি আমি সম্পূৰ্ণ পানীৰে তিয়াই দিওঁ তেতিয়াহ'লে নিশ্চয় ঘৰটো ঠাণ্ডা হৈ থাকিব আৰু হিউমিডিটিটো কণ্ট্ৰল হৈ থাকিব। গতিকে বন্ধুসকল বিভিন্ন উপায় আমি অৱলম্বন কৰিব লাগিব। লগতে ফ্ৰেছ এয়াৰ পাবৰ কাৰণে আমি মাজে মাজে চাৰিওফালৰ বেৰবোৰ ফল্ডিং ছিষ্টেম যদি কৰে প্লাষ্টিকটো ফল্ডিং কৰি ওপৰত উঠাই দিব লাগে আৰু নহ'লে এডজাষ্ট ফেন লগাব লাগে। এডজাষ্ট ফেন যদি লগাই দিয়া হয় তেতিয়াহ'লে ভিতৰৰ যিটো কাৰ্বন ডাই অক্সাইড ওলাই যাব আৰু নতুন বতাহ তাত সোমাব। ঠিক এইটো যদি কৰে তেতিয়াহ'লে ফলনটো আপোনাৰ ভাল হ'ব। নহ'লে কিছুমান দেখা যায় যে মাছৰুমটো শুকাই গৈছে, মাছৰুমৰ পিনেটবিলাক শুকাইছে, বাঢ়া নাই, এইবিলাক সমস্যা দেখা পোৱা যায়। নেক্সট আহি গ'ল গ্ৰীণ মোল্ড। গ্ৰীণ মোল্ডৰ সমস্যা আপোনালোকে নিশ্চয় ভুগিছে, যিসকল খেতি কৰিছে। এইটো বহুত ডাঙৰ বেমাৰ। ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আপুনি যেতিয়া ছাবষ্ট্ৰেট যিটো ষ্টেৰিলাইজেশ্যন কৰিব, মানে যেতিয়া খেৰটো আপুনি শুদ্ধিকৰণ কৰিব, তেতিয়া যদি ষ্টিম ষ্টেৰিলাইজেশ্যন কৰে তেতিয়াহ'লে চবচে বেটাৰ হ'ব মই ভাবোঁ। কাৰণ কি গৰমৰ দিনত যিবিলাক কেমিকেল বা ৰাসায়নিক যিবিলাক পদাৰ্থ ইউজ কৰা হয় ষ্টেৰিলাইজ কৰিবৰ কাৰণে, ফৰ্মেলিন, বেবিষ্টিন, এইবিলাক বাদ দিয়াই ভাল। কাৰণ কি ষ্টিম ষ্টেৰিলাইজেশ্যনটো আটাইতকৈ ভাল। যদি আপুনি বিচাৰে তেতিয়াহ'লে যে আলকাট্ৰা যিটো ল'ৰ ড্ৰাম পোৱা যায়, আলকাট্ৰা ড্ৰাম পোৱা যায়, সেই ড্ৰামৰ ভিতৰত যদি আপুনি নেট লগাই দিয়ে আৰু কমচে কম 1 ফুটলৈকে পানী দি তাৰ ওপৰত যদি জালি দি দিয়ে, নেট লগাই দিয়ে, বা আপুনি যদি ৰড সোমাই দিয়ে ক্ৰছ কৰি পেলাই, তাৰ ওপৰত যদি আলুৰ বস্তা খেৰ সোমাই তাৰ ওপৰত দি দিয়ে আৰু তলত যদি আপুনি বইল কৰে, জুই জ্বলাই বইল কৰে, কমচে কম 2 ঘণ্টামান যদি আপুনি বইল কৰে, তেন্তে এই যিটো বাষ্পীভূত হ'ব, বাষ্প হ'ব, সেই ভাপত আপোনাৰ গোটেই খেৰবিলাক শুদ্ধিকৰণ হ'ব বা ষ্টেৰিলাইজ হ'ব। গতিকে তেনে কৰিলে আপোনাৰ বেডবিলাক কেতিয়াও নষ্ট নহয়। আৰু চূণ, ব্লিচিং পাউডাৰ, ফৰ্মেলিন, বেবিষ্টিন এইবিলাক দি পেলাইও কিছুমানে কৰে, কিন্তু তাত ৰিস্ক থাকে যে বেডবিলাক বেয়া হৈ যোৱাৰ ৰিস্ক থাকে। গতিকে আপোনালোকে এই চিষ্টেমটো কৰিব যাতে কেতিয়াও বেডটো বেয়া হয় না। আৰু বিভিন্ন ধৰণৰ বেমাৰ দেখা পোৱা যায়, ব্লেক মোল্ড, গ্ৰীণ মোল্ড, য়েলো মোল্ড, পিংক মোল্ড, ব্লেক ডাৰ্ক গ্ৰীণ মোল্ড, বহু ধৰণৰ বেমাৰ দেখা পোৱা যায়। তাৰ বাবে প্ৰথমতেই যিটো ষ্টেৰিলাইজ ছিষ্টেম, এই ষ্টেৰিলাইজ ছিষ্টেমটো যদি ভাল হয় তেতিয়াহ'লে কোনো ধৰণৰে আমাৰ যিকোনো মোল্ড এইবিলাক আহিব নোৱাৰে। আৰু ইংক পট বুলি এবিধ চিয়াহী টুপি নিচিনা দেখা পোৱা যায়। এই চিয়াহী টুপি বেমাৰটো আপোনালোকে যদি লক্ষ্য কৰিছে, এইবিলাক উঠাই পেলাই দিব লাগে। সৰু অৱস্থাত আপুনি দেখিব যে চিয়াহী টুপি নিচিনা হৈছে আৰু যিটো গোলাপ ফুলৰ যি কলি নিচিনা দেখা পোৱা যায়,
প্ৰথমতে এইবিলাক তুলি পেলাই দিব, ইয়াৰ কোনো উপায় নাই। যদি আপুনি বেবিষ্টিন যেতিয়া বেড বনাব তাৰ এসপ্তাহৰ মূৰে মূৰে আপুনি যদি বেবিষ্টিন স্প্ৰে কৰে তেতিয়াহ'লে এই বেমাৰবিলাক নাহে। তাৰপিছত ঘৰ সাজাৰ যিটো টেকনিক, একচুৱেলি গৰমৰ দিনত আপোনাৰ তিৰপাল বা প্লাষ্টিকৰ ঘৰ হ'লে সোনকালে গৰম হৈ যাব, গতিকে আপুনি চিলিং লগাব, খেৰৰ চালি দিলে বেছি ভাল, বা প্লাষ্টিকৰ যদি ঘৰ হয় তাত লাও গছ বা উৰহি গছ যদি ওপৰত উঠাই দিয়া যায় তেতিয়াহ'লেও তাত এই যিটো ৰূপ আছে ঠাণ্ডা হৈ থাকিব। আৰু যদি বেছি গৰম হৈ যায় তেতিয়াহ'লে খেৰৰ ঘৰ চবচে বেষ্ট। আৰু ভেণ্টিলেশ্যন থাকিব লাগে, ভেণ্টিলেশ্যনটো খুলি এয়াৰ পাছ কৰাব লাগে। আৰু ভেণ্টিলেশ্যনবোৰ এনেকুৱা হ'ব লাগে যাতে এইফালে বতাহ সোমাই সিফালে ওলাই যায়, তেনেকৈ পোনে হ'ব লাগে। এটা উত্তৰে যদি আৰু এটা দক্ষিণে হ'ব লাগিব, তেনেকৈ পোনে হ'লে বতাহবিলাক এয়াৰ পাছিং হ'বলৈ সুবিধা হয়। আৰু ডেইলি কমচে কম 2 ঘণ্টা ৰাতিপুৱা 2 ঘণ্টা আবেলি ফ্ৰেছ এয়াৰটো লগাব লাগে যাতে মাছৰুমৰ গ্ৰোথটো আহে। পানী নিদিলে মাছৰুম গ্ৰোথ নাহিব, গতিকে পানী 2 বেলা দিব লাগিব গৰমৰ দিনত, ৰাতিপুৱা আবেলি। আৰু ডাঙৰ হোৱা মাছৰুমবোৰত পানী দিব নালাগে, কাৰণ মাছৰুমটো বেছি ডাঙৰ হ'লে বা তাত পানী দিলে মাছৰুম বেয়া হৈ যায়, ডিছকালাৰ হৈ যায়, তেতিয়া তাৰ যিটো ষ্ট'ৰেজ কেপাচিটি কমি যায়। এন্দুৰ আৰু পঁইতাচোৰা আদি বিভিন্ন ধৰণৰ ফ্লাইজ যিবিলাক দেখা পোৱা যায়, বা তাৰ বাবে সাৱধান হ'ব লাগিব। নিগনি যদি সোমায় তেতিয়াহ'লে তাত ফান দিব লাগিব, ফান পাতি বিষাক্ত বস্তু দি নিগনি মাৰিব লাগিব। পঁইতাচোৰাও যদি সোমায় সেইবিলাক ব্যৱস্থা কৰিব লাগে। পঁইতাচোৰাই মাছৰুম খাই দিয়ে, গতিকে তেনেকুৱা আমি শামুকেও মাছৰুম খায়, গতিকে যদি দেখা পায় লগে লগে এইবিলাক পেলাব লাগে। বিভিন্ন ধৰণৰ ব্লেক মল্ড যদি হৈ গৈছে তেতিয়াহ'লে সেই বেডবিলাক ওলাই দূৰত পুতি দিব লাগে, নহ'লে জ্বলাই দিব লাগে। আৰু যদি ষ্টাৰ্টিং হৈছে তেতিয়াহ'লে ষ্টাৰ্টিঙতে এইটো ট্ৰিটমেণ্ট কৰিব লাগে। অলপ ফৰ্মেলিন কপাহত তিয়াই তাৰ ওপৰত মচি দিলে এইবিলাক ভাল হৈ যায়। মানে চূণ বা বেবিষ্টিন এইবিলাক মিশ্ৰিত কৰি তাত প্ৰলেপ দিয়ে, তেনেকৈ বহু ধৰণৰ ট্ৰিটমেণ্ট কৰা দেখা পোৱা যায়। গতিকে বন্ধুসকল, যাতে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ, গতিকে বেমাৰ হোৱাৰ আগতে আমি যদি ব্যৱস্থা লওঁ তেতিয়াহ'লে বেমাৰ নাহিব, আৰু অহাৰ পিছত আমি একো কৰিব নোৱাৰোঁ, গতিকে বেডবিলাক পেলাই দিব লাগিব। গৰমৰ দিনত ট্ৰেইনিং লোৱাটো বাধ্যতামূলক। যদি আপোনালোকে বিচাৰে ট্ৰেইনিং ল'ব তেতিয়াহ'লে আমাৰ এই বিশ্বাস মাছৰুম ফাৰ্ম এণ্ড ট্ৰেইনিং চেণ্টাৰত আহি আমি এদিনীয়া ট্ৰেইনিং প্ৰগ্ৰাম দিম, যিটো আপোনালোকৰ সামান্য এটা পে'মেণ্ট মেম্বাৰ ফিজ আপোনালোকে পে' কৰিব লাগিব। গতিকে বন্ধুসকল, যদি বিশেষ কিবা অসুবিধা পাইছে গৰমৰ দিনত তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু অসুবিধাবিলাক আমাৰ লগত শ্বেয়াৰ কৰিলে আমি ভিডিঅ' বনাই আপোনালোকৰ সমস্যাবিলাক আমি সমাধান কৰিম। আৰু এনেকৈ বহু শিক্ষামূলক ভিডিঅ' লৈ আমি নেক্সট টাইমত আকৌ লৈ আহিম। গতিকে আপোনালোকে যদি ভাল লাগিছে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ ফৰ ৱাচিং। আজিলৈকে ইমানেই, ধন্যবাদ, নমস্কাৰ, জয় আই অসম।